নিশ্চয়কৈ ক'ব লাগিব এই যুদ্ধখনে বিশেষকৈ অসমৰ কেইবাখনো জিলাৰ ওপৰত এই যুদ্ধখনৰ একোটা সতৰ্কবাণী দেখিবলৈ পোৱা গৈছে। কাৰণ মকডিলৰ কথাটো যদি অঞ্জুমণি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাইছোঁ যে ৰাজ্যৰ কেইবাখনো জিলাত মকডিল কৰা হৈছিল আৰু য'ত একোটা সতৰ্কতামূলক ব্যৱস্থা হিচাপে ল'বলগীয়া কথাটো গৃহ বিভাগৰ নিৰ্দেশৰ ফলতেই এই মকডিল কৰিব লগা হৈছে। যদিও আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বা গৃহ বিভাগৰ ফালৰ পৰা উত্তৰ অসমৰ জিলাসমূহক লৈ বিশেষ নিৰ্দেশনা নাই, তথাপিও কিন্তু চীন আৰু পাকিস্তানৰ যি এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বিগত সময়ছোৱাত দেখিবলৈ পোৱা গ'ল আৰু একে সময়ত চীনৰ লগত নতুনকৈ বন্ধুত্ব স্থাপন কৰিবলৈ গ'ল বাংলাদেশৰ শাসক মহম্মদ ইউনিছে। গতিকে এই কথাবিলাক বা চিকেন নেকৰ কথাটো আহি গ'ল। গতিকে এই কথাবিলাকে কিছু পৰিমাণে আমাক ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ হওক বা সমগ্ৰ অসম ৰাজ্যখনকে কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে। যিহেতু চীনৰ সীমান্তত থকা জিলা হিচাপে শোণিতপুৰ জিলা বা ওদালগুৰি, ঠিক তেনেধৰণে দৰং, ওদালগুৰি, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া এই জিলাসমূহ যিহেতু চীন সীমান্তৰ জিলা বুলিয়ে ক'ব পাৰি। কাৰণ আন্তঃৰাষ্ট্ৰীয় যি এটা সীমা আছে, যি এটা মেঘমোহন লাইন আছে, এই মেঘমোহন লাইনৰ পৰা বেছি দূৰ নহয়, আকাশমাৰ্গেৰে কেৱল 30 কিলোমিটাৰ দূৰত্ব হয় চীনৰ সীমান্তলৈকে। আৰু চীনৰ কথাটো ধৰিব নোৱাৰি। যদিও আজি চীনে এটা বিবৃতি প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদৰ বিপক্ষে চীন আছে, পাকিস্তানৰ সন্ত্ৰাসবাদক তেওঁলোকে ছাপোৰ্ট নকৰে, কিন্তু দেখিবলৈ পোৱা গৈছে সেই চীনেই যি এটা এয়াৰ ডিফেন্স ছিষ্টেম পাকিস্তানক প্ৰদান কৰিছিল আৰু তাকে ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে ধ্বংস কৰিবলৈ সক্ষম হৈছে। গতিকে চীনৰ কথাটো কেতিয়াও ধৰিব নোৱাৰি। তেওঁলোকে উত্তৰ অসমৰ 415 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈকে তেওঁলোকৰ নক্সা দি থোৱা আছে। 1962 চনত কেনেধৰণৰ এটা পৰিৱেশ হ'ল। গতিকে সম্প্ৰতি যুদ্ধৰ পৰিৱেশ এটা, তাক লৈ জনসাধাৰণ সচেতন হৈ আছে প্ৰশাসনৰ ফালৰ পৰাও। যদিও গৃহ বিভাগৰ বা ৰাজ্য চৰকাৰৰ বিশেষ নীতি নিৰ্দেশনা নাই, কোনো ধৰণৰ আতংকৰ কথা নাই, কিন্তু সজাগ হৈ থকা আমি দেখিবলৈ পাইছোঁ। কাৰণ এবাৰ যিহেতু সাপে খুটি থৈছে, গতিকে দ্বিতীয়বাৰ সেই কথাটো যাতে পুনৰাবৃত্তি নহয়, কোনে কাক কেনেধৰণে ভিতৰি সমৰ্থন কৰি আছে এই কথা কোনেও নাজানে যুদ্ধৰ সময়ত। গতিকে সকলো সজাগ হৈ আছে। অঞ্জুমণি, ধন্যবাদ জনাইছোঁ বুবুল হাজৰিকা। আছিল উত্তৰ পূৰ্বাঞ্চল সাপেক্ষে বিশেষকৈ সীমামূৰীয়া বাংলাদেশ আৰু চীন চুবুৰীয়া যি দুখন ৰাষ্ট্ৰ, যি দুখন মিত্ৰ ৰাষ্ট্ৰ বুলি কোৱা হয় পাকিস্তান, আৰু সেই দুখন ৰাষ্ট্ৰৰ যি সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে বা যিসমূহ জিলা আছে, সেই জিলাসমূহক লৈ কিছু সতৰ্কতা আছে। কিন্তু উত্তৰ পূৰ্বাঞ্চল সাপেক্ষে বৰ্তমান সময়ছোৱাত পৰিস্থিতি স্বাভাৱিক হৈ আছে।